অনুশীলনী 3.1 তার কিছুমান ভিডিও দিয়া আছে তিনিটা মান আজি 8 নাম্বার 8 নম্বরের একর 4তে 5টা গণিত আছে এই 5টা গণিত করাম তার 1 নম্বর গণিতটো দিছে 12 মানে এটা বহুভুজ যার 12টা বাহু দিয়ে আছে 12 সংখ্যক বাহু দিয়ে আছে এই বাহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব লাগে যি বহুভুজৰ বাহুৰ সংখ্যা 12 তার যে 12টা অন্তঃকোণ আছে সেই অন্তঃকোণৰ মুঠ সমষ্টি কিমান হ'ব এটো বাহিৰ কৰিব লাগে এটো কৰাৰ কাৰণে তোমালোকৰ যে সূত্ৰ মই আগৰ ভিডিঅ'ত দিছো এই সূত্ৰটো মনত ৰাখিব লাগিব কি সূত্ৰ চোৱা মই লিখি দিছো যে আমি জানো কি জানো n ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হল n - 2 * 180 ডিগ্ৰী অৰ্থাৎ যি বহুভুজৰ বাহুৰ সংখ্যা এনেকুৱা কৰি কিমান আছে n সংখ্যক n মানে 4টা 5টা 6টা 7টা যিকোনো সংখ্যক হ'ব পাৰে এনেকুৱা n ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হল n - 2 * 180 ডিগ্ৰী গতিকে আমি লিখিব পাৰো যে 12 ডাল 12 ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ বা কোণবোৰৰ সমষ্টি কি হ'ব n হলে n ৰ পৰা 2 বিয়োগ হয় যেহেতু 12 আছে তেনেহলে 12 ৰ পৰা বিয়োগ হ'ব ইনটু 180 ডিগ্ৰী ইকুয়াল বিয়োগ কৰিলে হ'ব 10 ইনটু 180 ডিগ্ৰী বিয়োগ কৰিলে হ'ব 1800 এত ডিগ্ৰী এনসার বুঝি পাইলা এনেকুৱা কৰি কৰিবা n তো যদি বাহু থাকে তেনেহলে তেনেকুৱা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব n - 2 * 180 ডিগ্ৰী যদি ইয়াতে দি আছে 12টো বাহু তো 12টো বাহু থাকিলে 12টো বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 12 - 2 * 180 ডিগ্ৰী পূৰণ কৰিলে হ'ব 1800 ডিগ্ৰী এনেকুৱা কৰি তোমালোক কৰিবা এতিয়া 2 নম্বৰটো কৰাম 8ৰ 2 নম্বৰ দি আছে বাহুৰ সংখ্যা 14 যদি 14 ডাল বাহু থাকে তেনেহলে অন্তঃকোণৰ সমষ্টি কিমান হ'ব তোমালোক চোৱা মই এটো লাইন লিখি ৰাখিছো হে একে লাইন বাৰবাৰ লিখিব লাগিব হে লিখিছো আমি জানো n ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব n - 2 * 180 ডিগ্ৰী হে আমি লিখিব পাৰো যে 14 ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব কি হ'ব 14 - 2 * 180 ডিগ্ৰী ইকুয়াল বিয়োগ কৰিলে হ'ব 12 * 180 ডিগ্ৰী পূৰণ কৰিলে হ'ব 0 এটা থাকিল 18 2 গুণ 36 36 6 হাতত থাকিল 3 18 1 18 আর 3 21 ইমান ডিগ্ৰী এনসার এনেকুৱা কৰি তোমালোক 2 নম্বৰ কৰিবা 14 ডাল বাহু থাকিলে 14 ডাল বাহু থাকিব যি বহুভুজৰ তার অন্তঃকোণৰ সমষ্টি 14 ৰ পৰা 2 বিয়োগ কৰি 180 ৰে পূৰণ কৰিলে পোৱা যায় 15 থাকিলে 15 ৰ পৰা বিয়োগ হ'ব 16 থাকিলে 16 ৰ পৰা বিয়োগ হ'ব এনেকুৱা কৰি তোমালোক কৰিবা মই ইয়াতেই তোমালোকৰ 3 নম্বৰটো কৰি দিছো 3 নম্বৰত দিয়া আছে 20 ডাল বাহু এক লাইনতে তোমালোক কেতিয়াও কৰিব পাৰা এনেকুৱা কৰি যে 20 ডাল বাহু থকা বহুভুজৰ অন্তঃকোণৰ সমষ্টি কি হ'ব n থাকিলে n ৰ পৰা বিয়োগ হয় 20 যেহেতু আছে তাহলে 20 ৰ পৰা বিয়োগ হ'ব 20 - 2
ইন্টু 180 বিয়োগ করলে হ'ব 18 ইন্টু 18 এটা 0 180 পূৰণ কৰা এফালে পূৰণ কৰি ল'বা তোমালোক এনেকুৱা কৰি 64 4 হাতত থাকিল 6 8 1 8 6 14 144 এক ঘর কাঠি দিয়া 18 1 গুণ 18 নামিল 4 12 3 এই জিরোটা ওসরত দিয়ে 3 হলে কিমান ডিগ্রি হল 32 40 3240 ডিগ্রি অ্যান্সার অর্থাৎ জি বহুভুজর মুঠ বাহুর সংখ্যা আছে 20 ডাল তার 20ট অন্তকোণ দিয়ে থাকিব এই 20ট অন্তকোণের মুঠ সমষ্টি হব 3240 ডিগ্রি 3240 ডিগ্রি এনেকুৱা কৰি তোমালোক কৰিবা বাকি আৰু 20 আৰু 25 তো গতিকে 24 থাকিলে 24ৰ পৰা এনেকুৱা কৰি বিয়োগ কৰিবা 24 বিয়োগ 2 ইনটু 180 তেনেহলে পাবা আৰু 25 থাকিলে 25ৰ পৰা বিয়োগ 2 23 হ'ব 23 180 পূৰণ কৰিলে কিমান ডিগ্ৰী হয় এটো পোৱা যাব এনেকুৱা কৰি বাকি দুটা তোমালোক কৰি ল'বা এতিয়া 9 নম্বৰ কৈছে তলৰ উক্তিবোৰ সঁচা নে মিছে যুক্তি সহকাৰে লিখা এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে ইয়াতে কৈছে এটা সুষম বহুভুজ এই সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে এটা বহুভুজ দিয়া আছে সুষম বহুভুজ এনেকুৱা বহুত ধৰণৰ ভুজ হ'ব পাৰে কি ভুজ হ'ব আমি না জানো এটো পঞ্চভুজ না ষড়ভুজ না সপ্তভুজ না অষ্টভুজ কোনটো হ'ব আমি এখন না জানো কিন্তু এটো বহুভুজৰ বহিকোণ এনেকুৱা যে বহিকোণ আছে এই বহিকোণটো 25 ডিগ্ৰী হ'ব পাৰে কি নোৱাৰে এটো সঁচা না মিছা চোৱা তোমালোক গম পাবা বুজি দিলে আমি জানো তোমালোকও জানা এটো 9 নম্বৰৰ 1 নম্বৰ লিখিবা আমি জানো বা যেহেতু দিল হব আমি জানো বহুভুজৰ বাহু সংখ্যা equal to 360 ডিগ্ৰী divided by বহিকোণ এই ফর্মুলাটো ব্যবহার করিবা কিয় কারণ ইয়েতে বহিকোণ দিয়া আছে হে তোমালোক বাহুর সংখ্যা ওলোৱাবা যদি বাহুর সংখ্যা পোৱা যায় তেনেহলে বহুভুজৰ বহিকোণ 25 ডিগ্ৰী হ'ব আর যদি বাহুর সংখ্যা পোৱা না যায় অর্থাৎ ভগ্নাংশত আহি যায় তেনেহলে ভগ্নাংশত কেতিয়াও বহুভুজৰ বাহুর সংখ্যা হ'ব নোৱাৰে প্ৰতিটো বাহুৰ এটা দিক থাকিব ভগ্নাংশ হ'ব নোৱাৰে গতিকে যদি ভগ্নাংশ আহে তেনেহলে বহুভুজৰ বাহুৰ সংখ্যা হ'ব নোৱাৰে আর ভগ্নাংশ নহয় যদি পূর্ণ সংখ্যা হয় তেনেহলে বহুভুজ হ'ব পাৰে সোয়া কি আহে ইয়াতে আছে 360 ডিভাইড বাই বহিকোণটো দিয়া আছে 25 এতে কটাকটি কৰা 25 ডিগ্ৰী 25 5 5 গুণ 25 এটু 5 রে কটাকটি 5 7 গুণ 5 2 গুণ 10 72 বাই 5 ইমান ডিগ্ৰী আহি গ'ল বহুভুজৰ বাহুৰ সংখ্যা ডিগ্ৰী নহয় ইমানটা বহুভুজৰ বাহুৰ সংখ্যা 72 বাই 5 এটো এটা ভগ্নাংশ তোমাক লিখিব পাৰা ভগ্নাংশ বহুভুজৰ বাহুৰ সংখ্যা কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে কিন্তু এটো এটা ভগ্নাংশ আহি গৈছে যেহেতু এটো ভগ্নাংশ আহি গ'ল তাহলে ভগ্নাংশ বাহুৰ সংখ্যা হ'ব নোৱাৰে তা আহি গৈছে ভগ্নাংশ অতএব আমি লিখিব পাৰো যে এটো ভগ্নাংশ বাহুর সংখ্যা হ'ব নোৱাৰে তোমালোক সেই লিখা যে বহুভুজৰ বহিকোণ 25 ডিগ্ৰী হ'ব নোৱাৰে এতেকে বহুভুজৰ বহিকোণ মানে প্ৰতিটো বহিকোণ 25 ডিগ্ৰী হ'ব নোৱাৰে এটো কি হ'ব তেনেহলে এটো হ'ব সঁচা এটো লাইনে দিয়া আছে তোমালোক লিখিব পাৰা উত্তৰ দি সঁচা
অ্যান্সার এটা হয়ে গেল। সুষম বহুভুজের প্রতিটো অন্তঃকোণের যোগ 1 ডিগ্রি। এটা সুষম বহুভুজ আছে, তার প্রতিটো অন্তঃকোণের যোগ কিমান দিয়ে আছে 1 ডিগ্রি করে দিয়ে আছে। এটা হসা নে মিছা? এটা বহুভুজের অন্তঃকোণটো কি দিয়ে আছে 1 ডিগ্রি। এই 1 ডিগ্রি হব পারে কি নোয়ারে, এটু কোশ্চেন। যদি হয় হসা, যদি ন হয় মিছা। কেন কি করিবা, অন্তঃকোণ দিয়ে আছে, তোমার অন্তঃকোণের পরে এর বহিঃকোণ হলো যে বহুভুজটোর বহিঃকোণ বহিঃকোণ 180 অন্তঃকোণ প্লাস বহিঃকোণ যোগ করলে 180, এরপর অন্তঃকোণটা বিয়োগ করে দিয়ে তাহলে থাকবে 179 ডিগ্রি। এটি হল অন্তঃকোণ, সরি এটি হল বহিঃকোণ বাহির হয়ে গেল। এটি বাহুর অঙ্কেও লিয়া থেকে বাহু সংখ্যা ইকুয়াল টু 360 ডিগ্রি ডিভাইডেড বাই বহিঃকোণ 360 ডিগ্রি ডিভাইডেড বাই বহিঃকোণটা বাহির করেছে 179 ডিগ্রি। 360 ডিগ্রি 179 হরণ করা না যায়, গতিকে এইটো এটা ভগ্নাংশ, তোমালোক লিখা ভগ্নাংশ, যিটো এটা ভগ্নাংশ এনেকুৱা লিখি দিয়া, যিটো এটা ভগ্নাংশ। যিটো এটা কি হল ভগ্নাংশ, বাহুৰ সংখ্যা ভগ্নাংশ হৈ গ'ল। বাহুৰ সংখ্যা কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে, বাহুৰ সংখ্যা কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে। তো ইয়াতে ভগ্নাংশ আহি গৈছে, কিয় ভগ্নাংশ আহি গ'ল, যেহেতু অন্তঃকোণ 1 ডিগ্রি, অন্তঃকোণ 1 ডিগ্রি বুলি বহিঃকোণ ইমানখিনি আহি গ'ল, আৰু ইমানখিনি বহিঃকোণৰ কাৰণে বাহুৰ সংখ্যাটো আহি গ'ল ভগ্নাংশ। ইয়াৰ অৰ্থ এয়ে যে বহিঃকোণ এইটো হ'ব নোৱাৰে, আৰু বহিঃকোণ যেহেতু এইটো হ'ব নোৱাৰে তাৰ কাৰণে অন্তঃকোণো 1 ডিগ্রি হ'ব নোৱাৰে। ইয়াতে দিছে যে অন্তঃকোণটো 1 ডিগ্রি হ'ব, তাহলে 1 ডিগ্রি হ'ব নোৱাৰে। ইয়াতে দিছে যে অন্তঃকোণটো 1 ডিগ্রি হ'ব, তেনেহ'লে এইটো সঁচা নহয় মিছা। তোমালোক 2 নম্বৰটো লিখিবা এতেকে মিছা, এনসারটো কি হ'ব মিছা, এনসারটো মিছা হ'ব, এনসারটো কি হ'ব মিছা। কিয় মিছা, যে অন্তঃকোণ 1 ডিগ্রি হ'ব, অন্তঃকোণ 1 ডিগ্রি হ'ব নোৱাৰে, কাৰণ অন্তঃকোণ 1 ডিগ্রি হ'লে তাৰ বাহুৰ সংখ্যাটো ভগ্নাংশ আহি যায়, সেই 1 ডিগ্রি হ'ব নোৱাৰে। এইটো এনসার। এতিয়া 3 নম্বৰটো 9ৰ 3 নম্বৰ, 9ৰ 3 নম্বৰত কৈছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃকোণ 90 ডিগ্রি। এটা সুষম বহুভুজ দি আছে, ইয়াৰ আটাইতকৈ ডাঙৰ কোণটো কিমান হ'ব 90 ডিগ্রি। যদি হয় সঁচা, নহ'লে কি হ'ব মিছা। তোমালোক চোৱা, মই কেইটামান উদাহৰণ দিছোঁ। সুষম বহুভুজ, এটা ত্ৰিভুজ লোৱা হ'ল সমবাহু ত্ৰিভুজ, এটা সুষম বহুভুজ। বৰ্গ এটা সুষম বহুভুজ, এনেকুৱা সুষম ষড়ভুজ এটা সুষম বহুভুজ, এনেকুৱা আৰু বহুত দি আছে। 3ডাল উদাহৰণ লোৱা হ'ল। উদাহৰণ 3ডাল চোৱা। সুষম ত্রিভুজৰ অন্তঃকোণ যদি চোৱা হয়, প্ৰতিটো অন্তঃকোণ হ'ব 60 ডিগ্রি করে। কিমান ডিগ্রি 60 ডিগ্রি, 60 ডিগ্রি। কিয়, কারণ তিনিটা কোণৰ যোগফল 180 ডিগ্রি, এটা কোণ কিমান ডিগ্রি করে হ'ব 60 ডিগ্রি, অর্থাৎ এই কোণটো 60 ডিগ্রি, এই কোণটো 60 ডিগ্রি। তেনেহ'লে এইটো কোণ কিমান ডিগ্রি হ'ব, এইটো এটা সরল রেখা তোমালোক জানা, তাহলে এইটো কোণ সরলরৈখিক কোণ, সরল কোণ যদি হয় তাহলে এইটো কোণ 60 ডিগ্রি, এইটো কোণ কিমান ডিগ্রি হ'ব 180-ৰ পৰা এই 60টো বিয়োগ করলে এইখিনি পোৱা যাব। এটা 80-ৰ পৰা 60 বিয়োগ কৰি দিবা 120 ডিগ্রি। অর্থাৎ ত্রিভুজ, সুষম ত্রিভুজ যিটো আছে, অর্থাৎ সমবাহু ত্রিভুজ, যার এটা বহিস্থ কোণৰ মান হ'ব 120 ডিগ্রি। একেদৰে যদি এটা বর্গৰ কথা ভাবা হয়, তেনেহ'লে চোৱা, বর্গৰ প্ৰতিটো অন্তঃকোণ 90 ডিগ্রি করে হ'ব। প্রতিটো কোণৰ মান কিমান হ'ব 90 ডিগ্রি। এইটো 90, এইটো 90, এইটো 90, এইটো 90, প্ৰতিটো 90। এইটো যদি 90 হয়, এইটো কিমান হ'ব, এইটো আৰু এইটো যোগ কৰিলে 180, গতিকে এইটো হ'ব 90 ডিগ্রি। ইয়াৰো এনেকুৱা বঢ়াই দিয়া, ইয়াত 6টা কোণ দিয়া আছে, 6টা কোণ কিমান ডিগ্রি হ'ব 6 - 2। যদি ষড়ভুজৰ কথা ভাবা হয়, তো ষড়ভুজৰ 6 - 2 × 180 ডিভাইডেড বাই 6, প্ৰতিটো অন্তঃকোণৰ মান পোৱা যাব। অন্তঃকোণ পোৱা গ'লে তোমালোক অন্তঃকোণ যদি পোৱা যায়, তোমালোক অন্তঃকোণ ইয়াতে 4 × 180 ডিভাইডেড বাই 6 কাটাকুটি কৰা 30, 3 × 4 = 12, 3 × 6 = 18, তেনেহ'লে ইয়াৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান ডিগ্রি করে হ'ল 180 ডিগ্রি।
চোৱা তোমালোক এই তিনিটা উদাহৰণ চোৱা। ইয়াৰ অন্তকোণ 60 ডিগ্ৰী, ইয়াৰ অন্তকোণ 90 ডিগ্ৰী, ইয়াৰ অন্তকোণ 120 ডিগ্ৰী। অন্তকোণ অৰ্থাৎ তিনিটা বাহু থকা সুষম বহুভুজৰ অন্তকোণ 60 ডিগ্ৰী, চাৰিটা বাহু থকা সুষম বহুভুজৰ অন্তকোণ 90 ডিগ্ৰী, ছয়টা বাহু থকা সুষম বহুভুজৰ অন্তকোণ 120 ডিগ্ৰী। অৰ্থাৎ বহুভুজবোৰৰ সুষম বহুভুজবোৰৰ বাহুৰ সংখ্যা যেতিয়া বাঢ়ি গৈ থাকে তেতিয়া অন্তকোণৰ মানবিলাক বাঢ়ি গৈ থাকে। ইয়াৰ আছিল 60 ডিগ্ৰী, এইটো আছিল 90 ডিগ্ৰী, এইটো দিয়া আছে ষড়ভুজত দিয়া আছে 120 ডিগ্ৰী। একেদৰে ওলোটা কথা ক'লে কি হয় চোৱা, সুষম ত্ৰিভুজ এটা সুষম বহুভুজ, ইয়াৰ বহিকোণ 120 ডিগ্ৰী, ইয়াৰ 90 ডিগ্ৰী, ইয়াৰ কিমান ডিগ্ৰী হ'ব, ইয়াৰ হ'ব 60 ডিগ্ৰী, কাৰণ এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তাহলে বাহুৰ সংখ্যা যেতিয়া বাঢ়ি গৈ থাকে তেতিয়া বহিকোণৰ মান ক্ৰমান্বয়ে কমি থাকে, ক্ৰমান্বয়ে কি হয় কমি থাকে। আটাইতকৈ কম সংখ্যক বাহুৰে সুষম বহুভুজটোৰ নাম হ'ল সমবাহু ত্ৰিভুজ। তিনিটা, দুটা বাহুৰে কেতিয়াও বহুভুজ তৈয়াৰ নহয়, তিনিটা বাহুৰে তৈয়াৰ হয়। তিনিটা বাহুৰে কি বহুভুজ তৈয়াৰ হ'ব, সুষম বহুভুজ, সেইটো হ'ল এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ বৈশিষ্ট্য কোণটো কিমান হ'ল 120 ডিগ্ৰী, এইটো 120 ডিগ্ৰী হ'ব আৰু এইটো কিমান হ'ব 20 ডিগ্ৰীকৈ হ'ব। আমি ক'ব পাৰোঁ গতিকে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো হ'ব 120 ডিগ্ৰী। এইটো কিমান হ'ব 90, এইটো 60, তাতকৈ আৰু বাহুৰ সংখ্যা বাঢ়ি গ'লে বহিকোণৰ মানবিলাকো লাহে লাহে কমি যাব। কিন্তু কিতাপত দিছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো হ'ল 90 ডিগ্ৰী, কিন্তু আমি পালোঁ কি যে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো হ'ব 120 ডিগ্ৰী। গতিকে যিটো দি আছে সেইটো কি হ'ব মিছা। তোমালোক এনচাৰ লিখিব পাৰা যে এনচাৰ লিখিব মিছা, এইটো হ'ব কি মিছা, মিছা লিখিবা এনচাৰ। এতিয়া 4 নম্বৰত কৈছে এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণ 180 ডিগ্ৰী। আটাইতকৈ ডাঙৰ অন্তকোণ কিমান ডিগ্ৰী কৈছে 180 ডিগ্ৰী হ'ব। যদি হয় সঁচা, যদি নহয় তেনেহ'লে এইটো কি হ'ব মিছা হ'ব। আটাইতকৈ ডাঙৰ অন্তকোণটো সঁচা হয় কি নহয় এইটো চোৱা তোমালোক। সুষম বহুভুজ এইটো কি দিয়া আছে, এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণ। সুষম বহুভুজ অলপ আগতে তোমালোক উদাহৰণ দিছোঁ মই, এইটো কি দি আছে সুষম ত্ৰিভুজ, সমবাহু ত্ৰিভুজ। এইটো ধৰা এটা বৰ্গ অংকন কৰিলোঁ, সুষম চতুৰ্ভুজ, এনেকুৱা ষড়ভুজ, এনেকুৱা আৰু বেলেগ বেলেগ বহুত ধৰণৰ ভুজ হ'ব পাৰে। অন্তকোণ 180 ডিগ্ৰী হ'ব কি নোৱাৰিব চোৱা তোমালোক। এইটো কিমান অন্তকোণ, ইয়াৰ অন্তকোণ দিয়া আছে 60 ডিগ্ৰী। যেতিয়া তিনিডাল বাহু সমান সমান থাকে ইকুয়াল থাকে তেতিয়া অন্তকোণটো হয় 60 ডিগ্ৰী। যেতিয়া 4ডাল বাহু ইকুয়াল থাকে তেতিয়া অন্তকোণটো হয় 90 ডিগ্ৰী। যেতিয়া 6ডাল বাহু ইকুয়াল থাকে তেতিয়া অন্তকোণটো হয় 120 ডিগ্ৰী। তাহলে এনেকুৱা কৰি বাঢ়ি গৈ থাকিব, বাহুৰ সংখ্যা যেতিয়া বাঢ়িব কোণৰ সংখ্যা তেতিয়া বাঢ়ি গৈ থাকিব। শেষত এই কোণটো কিমান আহিব পাৰে 180 ডিগ্ৰী। তাতকৈ বেছি হ'ব পাৰে কি নোৱাৰে। তোমালোক জানা যে এই যে বহুভুজ আছে এই বহুভুজবিলাক দুই ধৰণৰ হ'ব পাৰে, কি এটা উত্তল আৰু এটা কি আছে অবতল। আমালোকৰ যে বহুভুজ আছে এইটো আমি উত্তল বহুভুজ লৈ কথা কৈ আছোঁ। উত্তল বহুভুজৰ আটাইতকৈ ডাঙৰ কোণ কিমান ডিগ্ৰী হ'ব পাৰে, ৰেখা যেতিয়া সৰল ৰেখা হ'ব তেতিয়া 180 ডিগ্ৰী হ'ব, কিন্তু যেতিয়া ৰেখাটো ভেতৰ ফালে সোমাই যাব তেতিয়া কি হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। চোৱা এই চিত্ৰটো এনেকুৱা হ'ব পাৰে 180, কিন্তু তাতকৈ যেতিয়া এই ৰেখাটো ইয়াতে ভাঁজ হৈ ভেতৰ ফালে যাব তেতিয়া 180তকৈ ইমানখিনি কি হ'ব বেছি হ'ব, এইটো হ'লে অবতল হ'ব। তাহলে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে উত্তল বহুভুজ যদি হয়, উত্তল বহুভুজ আৰু সুষম যে এইবিলাক হৈ থাকে অৰ্থাৎ সুষম উত্তল বহুভুজ, তেনেহ'লে তাৰ আটাইতকৈ ডাঙৰ কোণ কিমান ডিগ্ৰী হ'ব পাৰে 180 ডিগ্ৰী হ'ব পাৰে। তাতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে, কাৰণ তাতকৈ বেছি হ'লে অবতল হৈ যাব, কেতিয়া উত্তল নাথাকে। বুজি পাইলা যে 180 ডিগ্ৰীতকৈ বেছি হ'লে কিমান হ'ব অবতল। কিয় 180 ডিগ্ৰী বেছি হ'ব, কাৰণ উত্তল বহুভুজৰ বাহুৰ সংখ্যা বাঢ়ি গৈ থাকিলে যাৰ তিনিটা বাহু দিয়ে তাৰ 60 ডিগ্ৰী, চাৰিটা থাকিলে 90 ডিগ্ৰী, ছয়টা থাকিলে 120 ডিগ্ৰী, এনেকুৱা কৰি বাঢ়ি কিমান হ'ব 180 ডিগ্ৰী হ'ব। তাতকৈ বাঢ়িব পাৰে, তোমালোকৰ ধাৰণা হ'ব পাৰে তাতকৈ বাঢ়িলে অবতল হৈ যাব। সেয়ে আমি ক'ব পাৰোঁ যে এটা উত্তল সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণৰ মান হ'ব 180 ডিগ্ৰী। গতিকে এইটো কি হ'ব সঁচা। উত্তৰটো লিখিবা সঁচা। বুজি পাইছা, সঁচা লিখি দিবা এনচাৰ। আটাইতকৈ সৰু কোণ হয় 60 ডিগ্ৰী। 5 নম্বৰত কৈছে এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণ 60 ডিগ্ৰী। এইটো দি আছে সুষম বহুভুজ যাৰ আটাইতকৈ সৰু একেবাৰে সৰু কোণটো কিমান ডিগ্ৰী হ'ব, আটাইতকৈ সৰু কোণটো অন্তকোণ দি আছে 60 ডিগ্ৰী। এইটো সঁচা নে মিছা, এইটো আগৰ উদাহৰণটো দেখিলেই তোমালোক গম পাবা। আগৰ উদাহৰণত মই তোমালোকক ক'লোঁ যে আটাইতকৈ সৰু এইটো এটা
সুষম বহুভুজ ধৰিলোঁ। এতিয়া এটা সমবাহু ত্ৰিভুজ, এনেকুৱা বৰ্গৰ উদাহৰণ দিছিলোঁ আগৰ উদাহৰণতে। বৰ্গ ষড়ভুজৰ উদাহৰণ দিয়া হৈছিল তোমালোকক এনেকুৱাকৈ দিছোঁ। তোমালোক দেখিলা যে বাহুৰ সংখ্যা বাঢ়ি গ'লে অন্তঃকোণৰ মানবোৰ বাঢ়ি গৈ থাকে। অন্তঃকোণৰ মানবোৰ বাঢ়ি গৈ থাকে। এইটো কিমান ডিগ্ৰী আছিল? 60 ডিগ্ৰী। এইটো দিয়া আছিল 90 ডিগ্ৰী। এইটো হ'ল 120 ডিগ্ৰী। এনেকুৱা বাহুৰ সংখ্যা বাঢ়ি গ'লে অন্তঃকোণৰ মানবোৰ বাঢ়ি যাব। তেনেহ'লে আমি ক'ব পাৰোঁ যে বাহুৰ সংখ্যা আটাইতকৈ কম যিটোৰ আছে তাৰ অন্তঃকোণটো আটাইতকৈ কম হ'ব। আটাইতকৈ কম সংখ্যক বাহুৰে ত্ৰিভুজ গঠন হয়, আৰু যেহেতু সুষম কৈছে সেয়ে আমি ক'ব পাৰোঁ এটা সমবাহু ত্ৰিভুজ গঠন হ'ব। কি ত্ৰিভুজ? সমবাহু ত্ৰিভুজ গঠন হ'ব। সমবাহু ত্ৰিভুজ গঠন হ'ব। সমবাহু ত্ৰিভুজৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান ডিগ্ৰী কৰি হয়? 60 ডিগ্ৰী। অৰ্থাৎ সুষম বহুভুজ যে দিয়া আছে, এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণৰ মান কিমান ডিগ্ৰী হ'ব? 60 ডিগ্ৰী হ'ব। তাতকৈ সৰু কেতিয়াও হ'ব নোৱাৰে, কাৰণ দুটা বাহুৰে কেতিয়াও চিত্ৰ তৈয়াৰ নহয়। তো তিনিটা ৰেখাৰে বা তিনিটা বাহুৰে চিত্ৰ তৈয়াৰ হ'ব। তিনিটা ৰেখাৰে চিত্ৰ তৈয়াৰ হ'লে এটা সুষম বহুভুজ যেহেতু কৈছে, সুষম বহুভুজৰ কাৰণে আমি ক'ব পাৰোঁ এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী, গতিকে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণ 60 ডিগ্ৰী বা আটাইতকৈ সৰু অন্তঃকোণটো হ'ব 60 ডিগ্ৰী। সেয়ে তোমালোক লিখিব পাৰা যে সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ হ'ল কিমান ডিগ্ৰী? 60 ডিগ্ৰী। এইটো কি হ'ব? সঁচা। এইটো মনত ৰাখিবা এনচাৰ। এনেকুৱা কৰি কৰিবা তোমালোক। এনেকুৱা কৰি ইয়াতে 5টা কৰি দিয়া হ'ল। তো গতিকে 8 নম্বৰ আৰু 9 নম্বৰৰ এনচাৰবিলাক কৰি দিয়া হ'ল। সংক্ষেপে কৰা হ'ল, কিছুমান স্পীডতো কোৱা হৈছে ভিডিঅ' সৰু কৰাৰ কাৰণে। তোমালোক ভিডিঅ' পজ কৰি দেখিবা।